আজি আমি ৰিজনিঙৰ এটা টপিক যেটো হৈছে ডাইচ তাৰ ওপৰত কুৱেশ্যন কেইটামান লৈ আহিছোঁ এটা ইম্পৰ্টেণ্ট টপিক হয় ৰিজনিঙৰ আৰু সিম্পল টপিক বুলি আমি ক'ব পাৰোঁ বাট এক্সামত ইয়াৰ ওপৰত কুৱেশ্যন অহা দেখা যায় আৰু ডাইচৰ কুৱেশ্যনবোৰ কৰাৰ আগত আমি ডাইচৰ বিষয়ে অকণমান বুজিব লাগিব ডাইচ মেইনলি কেইটা টাইপছৰ থাকে দুটা টাইপছৰ হয় এটা অপেন ডাইচ আৰু এটা কি ক্লোজ ডাইচ অপেনৰ পৰাও এক্সামত কুৱেশ্যন অহা দেখা যায় আৰু ক্লোজ পৰাও আহে তো আমি দুইটাৰ বিষয়ে জানিব লাগিব ক্লোজ ডাইচ আকৌ দুটা টাইপছৰ থাকে ষ্টেণ্ডাৰ্ড ডাইচ আৰু এটা কি কণ্ডিশ্যনেল বেস্ট বা আমি ইয়াক অৰ্ডিনেৰী বুলিও কওঁ ষ্টেণ্ডাৰ্ডটোক আমি ইউজুৱেল বুলিও কওঁ ঠিক আছে এক্সামত ষ্টেণ্ডাৰ্ড ডাইচৰ পৰা কুৱেশ্যন অহা দেখা নাযায় ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে ষ্টেণ্ডাৰ্ড ডাইচটো একেবাৰে চিম্পল মানে এনেকুৱা চোৱা সাপোজ মই যদি কওঁ 1ৰ অপজিট কি হ'ব 6 হৈ যাব সদায় ষ্টেণ্ডাৰ্ড ডাইচত কি হয় দুটা অপজিট নাম্বাৰ যেটো প্লাছ কৰিলে সদায় কি হয় 7 আহে মানে সাম অফ অপজিট নাম্বাৰ অলৱেজ কি 7 হয় ঠিক আছে তেনেকৈ 2ৰ অপজিট কি হ'ব 5 হ'ব কাৰণ 5 আৰু 2 প্লাছ কৰিলে 7 আহে আমি কিহৰ বিষয়ে পঢ়ি আছোঁ ষ্টেণ্ডাৰ্ড ডাইচ 3ৰ অপজিট কি হ'ব 4 হ'ব 4 আৰু 3 প্লাছ কৰিলে 7 আহে তো এক্সামত ইয়াৰ ওপৰত কুৱেশ্যন নাহে ইম্পৰ্টেণ্ট নহয় একেবাৰে চিম্পল সেইকাৰণে এক্সামত ইয়াৰ ওপৰত কুৱেশ্যন নিদিয়ে কণ্ডিশ্যনেলটো আমি জানিব লাগিব এতিয়া মই যিটো কুৱেশ্যন লৈ আহিছোঁ প্ৰথমত এইটো আমাৰ ক্লোজ ডাইচ হয় লগতে ক্লোজৰ কোনটো পাৰ্ট কণ্ডিশ্যনেল হয় কণ্ডিশ্যনেলটো চোৱা ইয়াত মানে আমাক অপজিট নাম্বাৰে সুধিব এক্সামত যেনেকৈ এই কুৱেশ্যনটো আমি এতিয়া চাম বাৰু সাপোজ এটা মই ডায়েগ্ৰাম বনাইছোঁ দি দিব ইয়াত 2 3 5 সাপোজ 2ৰ অপজিট কি এনেকৈ সুধিব 5ৰ অপজিট কি টোটেল সদায় ডাইচত কেইটা ফেচ থাকে 6 ফেচেছ মানে 6টা নাম্বাৰে থাকিব সদায় ডাইচত কেতিয়াবা লেটাৰ দি দিব কেতিয়াবা নাম্বাৰত দিব লেটাৰ থাকিলেও 6টা লেটাৰ নাম্বাৰ থাকিলেও কেইটা 6টা নাম্বাৰ থাকিব আৰু ইয়াত আমাক কি সুধে অপজিট নাম্বাৰটো আৰু এটা কথা চোৱা 3ৰ লগত যে 5 আৰু 2টো যে দেখাকে লাগি আছে একেটা কি হয় 3ৰ এডজেচেণ্ট ফেচ বুলি কয় কি বুলি কয় এডজেচেণ্ট ফেচেছ বুলি কয় এইবিলাক যেটো লাগি থাকে লগত ঠিক আছে তো এডজেচেণ্ট ফেচবোৰ কেতিয়াও ইজনে সিজনৰ কি হ'ব নোৱাৰে অপজিট হ'ব নোৱাৰে কাৰণ চোৱা 3ৰ অপজিট নাম্বাৰটো লুকাই থাকিব না সেইফালে 3ৰ পাছফালে থাকিব তেনেকৈ 5ৰ অপজিটটো 5ৰ সেইফালে থাকিব অপজিট নাম্বাৰ 5ৰ যিটো অপজিট আমি দেখা পাম জানো নাপাম ন 2ৰ অপজিটটো 2ৰ তলত থাকিব ঠিক আছে অপজিট নাম্বাৰবোৰ কেতিয়াও এডজেচেণ্ট ফেচেছ হ'ব নোৱাৰে 2ৰ এডজেচেণ্ট যিটো 2ৰ অপজিট নাম্বাৰ তলত যে আছে সেইটো 2ৰ এডজেচেণ্ট হ'ব পাৰিব জানো নোৱাৰে কেতিয়াও 2ৰ এডজেচেণ্ট মানে কি 2ৰ লগত লাগি থকাটো আৰু অপজিট নাম্বাৰটো কেতিয়াও লগত লাগি নাথাকে লুকাই থাকিব তো এইটো মনত থ'লে হ'ল জাষ্ট এই কনচেপ্টটো মনত থ'লে হ'ল বাকী গোটেই কুৱেশ্যনটো ইয়াৰ ওপৰতে এতিয়া চোৱা কুৱেশ্যনটো আমি ষ্টাৰ্ট কৰোঁ প্ৰথম কুৱেশ্যনটো কি কৈছে 2 ডিফাৰেণ্ট পজিশ্যন অফ দ্য চেম ডাইচ আৰ শোন মানে ডাইচটো চেম এটাই হয় বাট পজিশ্যন বেলেগ বেলেগকৈ দিয়া আছে আমাক উইথ দ্য লেটাৰ্ছ কি আছে PQRSTU 6টা লেটাৰ থাকে PQRSTU দিয়া আছে আমাক select the letter that will be on the face opposite to the face having letter Q মানে আমাক ইনডাইৰেক্টলি কি সুধিছে কিউৰ অপজিট লেটাৰটো সুধিছে কিউৰ অপজিটটো এতিয়া চোৱা যেতিয়াও এনেকুৱা এইটো আমাৰ কি ডাইচ হয় ক্লোজ ডাইচ ক্লোজৰ কি হয় কণ্ডিশ্যনেল বেস্ট যেতিয়াও অপজিট নাম্বাৰ সুধে আমি সদায় কি কৰিব লাগে টাৰ্গেট এই দুটা ডাইচ যেতিয়া আছে কেতিয়াবা 3টা দি দিব 4টা দি দিব পজিশ্যনবোৰ ইয়াত দুটা পজিশ্যন দিয়া আছে আমাক আমি সদায় কমন নাম্বাৰটো বিচাৰিব লাগে ঠিক আছে ইয়াত আমি কমন লেটাৰটো বিচাৰিম কমন লেটাৰ কোনটো দুইটাতে কমন চোৱা টিটো কমন হৈ আছে চোৱা টি ইয়াতো আছে টি ইয়াতো আছে তো কমনটো আমি টাৰ্গেট কৰিব লাগে অনলি এটা কমন বিচাৰিব লাগে ঠিক আছে তেতিয়া আমি উলিয়াব পাৰিম এতিয়া টি কমন হৈ আছে সেইকাৰণে মই টিৰ পৰা কি কৰিম এণ্টি ক্লকৱাইজ নহ'লে ক্লকৱাইজ ঘূৰাম ক্লকৱাইজো আমি লৈ যাব পাৰোঁ এণ্টিও লৈ যাব পাৰোঁ ঠিক আছে এনচাৰ একে আহিব মই ক্লকৱাইজ ঘূৰাম তো প্ৰথম যিটো ডাইচ তাত কি আছে TSR মানে মই এণ্টি ক্লকৱাইজত লৈ গৈছোঁ যিটো নাম্বাৰ কমন লেটাৰটোৰ পৰা ঘূৰাব লাগে আমি টিটো কমন সেইকাৰণে টিৰ পৰা মই ষ্টাৰ্ট কৰিম TSR হ'ল ছেকেণ্ডতো চোৱা টিৰ পৰা ষ্টাৰ্ট কৰা TQU আৰৰ অপজিট কি ইউ হৈ গ'ল এছৰ অপজিট কি হৈ যাব কিউ হৈ যাব আমাক কাৰ অপজিট সুধিছিলে কিউ তো কিউৰ অপজিট কি হ'ব কিউৰ অপজিট এছ হ'ব এনচাৰ কি হ'ব এছ
চিম্পল একেবাৰে কমন লেটাৰটো ল'ব লাগে, তাৰ পৰা ক্লক ৱাইজ বা এণ্টি ক্লক ৱাইজত লৈ যাব লাগে। মই ক্লক ৱাইজত লৈ গৈছোঁ, ঠিক আছে। তো আৰৰ অপজিট ইউ হ'ব, ইউৰ অপজিট আৰ হ'ব। যদি আমাক টিৰ অপজিটটো সোধাহেঁতেন কি হ'লে হয়? চোৱা, নিজে নিজৰ কেতিয়াও অপজিট হ'ব নোৱাৰে, এইটো মনত থ'বা। ইয়াততো টি আৰু টিটো কমন হৈ গ'ল। তো টিৰ অপজিট কি হ'ব? টিৰ অপজিটটো যিটো লেটাৰ বাচি গ'ল, থাকি গ'ল, সেইটো আমাৰ কি হ'ব? টিৰ অপজিট। ইয়াত চোৱা, আৰ আৰু ইউটো গুচি গ'ল ন, ইজনে সিজনৰ অপজিট হৈ গ'ল। তেনেকৈ এছ আৰু কিউটো গুচি গ'ল। কি থাকিলে বাকী? আৰ গুচি গ'ল, ইউ গুচি গ'ল, এছ গুচি গ'ল, কিউ গুচি গ'ল। তো কি থাকিলে? পি থাকি গ'ল। সেই থাকি যোৱাটো টিৰ অপজিট হৈ যাব। যদি আমাক টিৰ অপজিট সোধাহেঁতেন এনচাৰ কি হ'লে? পি বা পিৰ অপজিট টি। থাকি যোৱাটো ছেম লেটাৰৰ কি হৈ যায়? অপজিট হৈ যায়। চিম্পল। তেনেকৈ 2 নম্বৰটো চোৱা, আমাক কি সুধিছে? অপজিট দ্য ফেচ শ্বয়িং 2, মানে টুৰ অপজিটটো সুধিছে। টুৰ অপজিট নাম্বাৰটো কি হ'ব? এতিয়া যিটো আমি কনচেপ্ট ইউজ কৰিছিলোঁ, এটা ছিংগল নাম্বাৰ আমি কমন বিচাৰিম। যিকোনো দুটা ডায়েগ্ৰাম লোৱা য'ত নেকি এটা নাম্বাৰ কমন হৈ আছে। এতিয়া প্ৰথম আৰু ছেকেণ্ডটো মই চালোঁ, ইয়াত কোনটো কমন হৈ আছে চোৱা। এটাও কমন নাই ইয়াত চোৱা। 1 2 5 আছে, ইয়াত 4 3 6 কমন নাই। চোৱা, আমি এইটো ইউজ কৰিব নোৱাৰোঁ। মই এটা কাম কৰোঁ, ছেকেণ্ড আৰু থাৰ্ডটো চালোঁ, ইয়াত কিবা কমন আছে নেকি? চোৱা, 4 কমন হৈ আছে, ইয়াতো 4 আছে, ইয়াতো 4 আছে। মই এতিয়া যিটো কনচেপ্ট শিকাইছোঁ ন, তাৰ কাৰণে অকল দুটা ডায়েগ্ৰাম লাগে। সেই দুটা ডায়েগ্ৰামত কি হ'ব লাগিব? অকল এটা নাম্বাৰ বা লেটাৰ কমন হ'ব লাগিব। তেতিয়া আমি ক্লক ৱাইজ বা এণ্টি ক্লক ৱাইজত উলিয়াব পাৰোঁ। দুটা কমন হ'লে নহ'ব আকৌ, দুটা কমন হোৱাৰ কনচেপ্টটো বেলেগ। সেইটো আমি শিকিম এতিয়া, ঠিক আছে। ফাৰ্ষ্টত আমি এটা কমনটো বিচাৰি আছোঁ। তো এই দুটা মই ইউজ কৰিব পাৰোঁ, কাৰণ 4 কমন হৈ আছে, ঠিক আছে। 4 পৰা ষ্টাৰ্ট কৰিম মই। 4 পৰা ঘূৰাই দিয়া, 4 3 6। তেনেকৈ ইয়াৰ পৰা 4 পৰা ঘূৰাই দিয়া, 4 1 5। হ'ল। আমাক কাৰ অপজিট সুধিছে? 2ৰ। এতিয়া ইয়াত চোৱা, 6ৰ অপজিট 5, ঠিক আছে। 3ৰ অপজিট 1, 4টো 4 হ'ব নোৱাৰে। তো থাকি যোৱাটো 4ৰ অপজিট হৈ যাব। থাকি গ'ল কি? অকল 2টো থাকি গ'ল ন, কাৰণ টোটেল 6টা নাম্বাৰ থাকে। 1 গুচি গ'ল, 3 গুচি গ'ল, 5 6 গুচি গ'ল, 2 আৰু 4 থাকিলে। তো 4ৰ অপজিট কি হৈ যাব? 2 হৈ যাব। এনচাৰ কি হ'ব? মানে 2ৰ সুধিছে, 2ৰ কি হ'ব? 4 হ'ব। 4ৰ সুধিলে 2, 2ৰ সুধিলে 4। তো এনচাৰ 4। চিম্পল। আৰু চোৱা, আমি এই দুটা ডায়েগ্ৰাম ইউজ কৰিছোঁ, হয়নে নহয়? ছেকেণ্ড আৰু থাৰ্ড। প্ৰথমটো আৰু লাষ্টৰটো চোৱাচোন, ফাৰ্ষ্ট এণ্ড লাষ্টটো, তাতো কিবা কমন আছে নেকি? ফাৰ্ষ্ট এণ্ড লাষ্টত চোৱা, 1 5 1 5 কমন হৈ আছে। ভালকৈ চোৱা, আমাক কাৰ অপজিট লাগে? 2ৰ অপজিট, ঠিক আছে। তো মই 2টো বিচাৰিম। 2 ইয়াত আছে নাই? 2 ইয়াত আছে, ঠিক আছে। 2 ইয়াত আছে। 2ৰ বাহিৰে কি আছে ইয়াত? 1 আৰু 5 আছে। 1 আৰু 5 আৰু ক'ৰবা আছে নেকি? এইটো চোৱা, ইয়াতো আছে, চোৱা, 1 আৰু 5। তো 2ৰ অপজিট লাগে, মই 2টো ফ'কাছ কৰিলোঁ। 2ৰ বাহিৰে বাকী দুটা নাম্বাৰ ক'ৰবা আছে নেকি আৰু? 5 1 5 1 5 1। তো এই থাকি যোৱা ছেমটো কাটি দিবা। 5 1 5 1 মই কাটি দিলোঁ। থাকিলে কি? ইয়াত 2 আৰু ইয়াত কি থাকিলে? 4। তো ডাইৰেক্টলি আমি ক'ব পাৰোঁ 2ৰ অপজিট কি হ'ব? 4। এনেকৈ মানে ছেম দুটাটো আমি কাটি দিলে মানে বাকী যিটো নাম্বাৰ থাকি যায় ন, সেইটো কি হ'ব? দুজনে কি হৈ যাব? অপজিট হৈ যাব। ঠিক আছে, চিম্পল। তো এনেকুৱা আমি উলিয়াব পাৰোঁ 2ৰ অপজিট কি হ'ব? 4। নহ'লে চিম্পল, দুটা ডায়েগ্ৰাম বিচাৰিবা, দুটা ডায়েগ্ৰামত এটা নাম্বাৰ কমন হ'ব লাগে। এটা নাম্বাৰ কমন হ'লে আমি ক্লক ৱাইজ বা এণ্টি ক্লক ৱাইজত ঘূৰাই কিনি অপজিটটো আমি উলিয়াব পাৰোঁ। আচ্ছা, এই কুৱেশ্যনটো চোৱা, এইটো অপেন ডাইচ। এতিয়া চোৱা, অপেন মানে খোলাকৈ দিয়া আছে আমাক ইয়াত কি সুধিছে? হুইচ অফ দ্য ফলোয়িং ফিগাৰ্ছ কেন বি ফৰ্ম অন ফল্ডিং দ্য গিভেন অপেন কিউব ইন দ্য কুৱেশ্যন। মানে এইটো এটা অপেন ডাইচ, হয়নে নহয়? ইয়াক যেতিয়া আমি ফল্ড কৰিম, মানে বন্ধ কৰিম, তেতিয়া কোনটো অপশ্যনটো কাৰেক্ট হ'ব? কোনটো ডাইচটো মানে বনিব ইয়াৰ পৰা? বুজি পাইছা? সেইটোৱে কুৱেশ্যনটো। তো আমি ফাৰ্ষ্টত কি কৰিব লাগিব? ইয়াৰ অপজিট নাম্বাৰকেইটা উলিয়াই ল'ম, ঠিক আছে। অপজিটবোৰ আমি গম পালে এনচাৰটো উলিয়াব পাৰিম। তো চোৱা, সদায় এনেকৈ অপেন ডাইচত কি কৰিবা? অল্টাৰনেটকৈ অপজিট ল'বা। মানে এমৰ অপজিট কি হ'ব? এটা এৰি কিনি অ হ'ব। মানে এমৰ অপজিট অ হ'ব, ঠিক আছে। বা অৰ অপজিট এম। এনেকৈ পিৰ অপজিট কি হ'ব? আৰ। এটা এৰি কিনি অল্টাৰনেট। তো পিৰ অপজিট আৰ হৈ গ'ল। বাকী থাকি যোৱা দুটা অপজিট হৈ যাব। মানে কি থাকিলে? এন আৰু কিউ থাকিলে। তো এনৰ অপজিট কি হ'ব? কিউ। এনেকৈ চিম্পল, ঠিক আছে। এতিয়া আমি চোৱা, মই অলপ সৰু কৰি দিছোঁ। আমি কি কৰিম চোৱা, এমৰ অপজিট কি আছিলে? অ আছিলে। পিৰ অপজিট কি আছিলে? আৰ আছিলে। আৰু এনৰ অপজিট কিউ আছিলে। হ'ল।
অপজিট নাম্বাৰ কেতিয়াবা একেলগে থাকে জানো? কেতিয়াও একেলগে নাথাকে, আমি জানো সেইটো শিকি আহিছোঁ। অপজিট নাম্বাৰ কেতিয়াও এডজেচেণ্ট হ'ব নোৱাৰে। এমৰ অপজিট বুলি ক'লে চোৱা, ইয়াত প্ৰথম ডায়েগ্ৰামটো চোৱা, এন আছে, ঠিক আছে, এনৰ অপজিট কি কিউ, ঠিক আছে। এতিয়া আচ্ছা, এন আৰু কিউটো একেলগে আছে, অপজিট নাম্বাৰ একেলগে দেখাই কেনেকৈ থাকিব? এন আৰু কিউটো অপজিট হয় ন, তো এন যদি ইয়াত থাকে কিউটো তলত থাকিব লাগিছিলে, কিউটো ইয়াত কেনেকৈ থাকিব? অপজিট নাম্বাৰ হয় দুটাটো। চ' প্ৰথমটো আমাৰ এনচাৰ হ'ব নোৱাৰে, কাৰণ অপজিট নাম্বাৰ একেলগে আছে, অপজিট নাম্বাৰটো একেলগে থাকিব নোৱাৰে, ঠিক আছে। এনেকৈ ছেকেণ্ডটো চোৱা, এম আৰু অ'টো অপজিট হয়, ইয়াত এম আৰু অ'টো একেলগে আছে, এইটো ৰং। অপজিট নাম্বাৰ অ'ৰ অপজিট বুলি ক'লে সেইফালে থাকিব ন, এমৰ অপজিট অ', চ' এম ইয়াত যদি থাকে অ'টো তলত থাকিব লাগিছিলে, তাৰমানে ছেকেণ্ডটো আমাৰ এনচাৰ হ'ব নোৱাৰে, ঠিক আছে। এনেকৈ থাৰ্ডটো চোৱা, কিউ থাকিলে এন থাকিব নোৱাৰে, ইয়াত চোৱা কিউ আৰু এনটো একেলগে আছে, এন আৰু কিউটো কেনেকৈ একেলগে থাকিব? দুটাটো অপজিট নাম্বাৰ হয়, ঠিক আছে। আমি গম পালোঁ এনচাৰ কোনটো হ'ব, অপশ্যন নাম্বাৰ 4টো হ'ব, অপশ্যন নাম্বাৰ 4, ঠিক আছে। চাই চাবা, ইয়াত অপজিট নাম্বাৰকেইটা একেলগে নাই, তো কাৰেক্ট এনচাৰ আমাৰ কি? অপশ্যন নাম্বাৰ 4। Three position of a cube are shown below. Which number will be opposite to the face 3? আচ্ছা, তিনিৰ কি সুধিছে আমাক? অপজিট নাম্বাৰটো। চিম্পল, এইটো ক্লজ ডাইচ হয়, ক্লজ ডাইচৰ কি? কণ্ডিশ্যনেল বেষ্ট। ষ্টেণ্ডাৰ্ডটো নিদিয়ে আমাক এক্সামত, ঠিক আছে। তো এইটো কি? ক্লজ ডাইচৰ কণ্ডিশ্যনেল বেষ্ট ডাইচ হয়। এতিয়া চোৱা, তিনিৰ অপজিট সুধিছে, আমি আগৰ কনচেপ্ট ইউজ কৰিব পাৰোঁ, দুটা ডায়েগ্ৰামৰ ভিতৰত এটা কমন নাম্বাৰটোৰ পৰা আমি ক্লক ৱাইজত ঘূৰাই লৈ যাম, বা আমি এনেকৈও কৰিব পাৰোঁ, তিনি ক'ত আছে টাৰ্গেট কৰা, তিনি চোৱা ইয়াত আছে, আমাক তিনিৰ কি লাগে? অপজিট লাগে। তো তিনিৰ লগত বাকী দুটা নাম্বাৰ আৰু ক'ৰবাত আছে নেকি? ইয়াত চোৱা 5 2 5 2, ইয়াতো চোৱা 5 2 5 2, তো 5 2 5 2 মই কাটি দিলোঁ, তিনিৰ অপজিট কি হৈ যাব? 1 হৈ যাব, চিম্পল, 1 এনচাৰ। তো এনেকৈ চাবা, যদি এনেকৈ ওলাই আছে এনেকৈ কৰিবা, ঠিক আছে। যাৰ অপজিট সুধিছে সেইটো টাৰ্গেট কৰিবা। তো তিনিৰ অপজিট সুধিব হ'লে মানে কি কৰিবা? তিনিৰ লগত যে লাগি আছে দুইটা নাম্বাৰ, সেইটো আৰু ক'ৰবাত আছে নেকি? 5 2টো, ইয়াতো 5 2 আছিলে, তো চেম হ'লে এইটো কাটি দিলে হ'ল, বাকী থাকি যোৱাটো অপজিট হৈ যাব, তিনিৰ অপজিট 1 হৈ গ'ল, এনচাৰটো ওলাই গ'ল। বাট আমি চোৱা, সেইটো কনচেপ্ট ইউজ কৰি চাম, এটা ছিংগল নাম্বাৰ কমন বিচাৰি চোৱা যিকোনো দুটা ডায়েগ্ৰামত। প্ৰথমটো আৰু ছেকেণ্ডটো মই চালোঁ, ইয়াত কোনটো কমন হৈ আছে? অনলি 1, তো ইয়াৰ পৰা আমাৰ এনচাৰ আহি যাব, ঠিক আছে। এইটো কনচেপ্টটো ইউজ কৰিব পাৰোঁ আমি চবতে, এটা কমন হ'ব লাগে বাছ। তো 1ৰ পৰা ক্লক ৱাইজ ঘূৰাই দিয়া, 1 5 2, 1 5 2, তেনেকৈ ইয়াৰ পৰা 1 4 6, 1 4 6। তো 2ৰ অপজিট কি হ'ব? তিনিৰ সুধিছে, চৰি, 2ৰ সুধিলে 6 হ'লে হয়, 5ৰ সুধিলে 4 হ'লে হয়, বাকী কি থাকি গ'ল? 3 থাকি গ'ল। তো 3ৰ অপজিট কি হ'ব? 1 হৈ যাব, ঠিক আছে। 3ৰ অপজিট কি? 1। আমি অথনি চোৱা 1 পাইছিলোঁ, 5 2 5 2 কাটি কিনি, হয় নে নহয়? তো যেনেকৈ কৰিলোঁ এনচাৰ কি আহিব? ছেম আহিব। এতিয়া এইটো চোৱা, আমাৰ অপেন ডাইচ আহি গ'ল, অপেন ডাইচ যেতিয়া এক্সামত আহে ন, সদায় ফাৰ্ষ্ট কি কৰিব লাগে? অপজিট লেটাৰকেইটা বা অপজিট নাম্বাৰবোৰ উলিয়াই ল'ব লাগে। ইয়াত চোৱা, অপজিট কেনেকৈ ওলায়? ইয়াৰ অপজিট কি হ'ব? এইটো ডলাৰৰ অপজিট কি হ'ব? এন। এনেকৈ চোৱা, ইয়াৰ এইটো হৈ গ'ল, ইয়াৰ কি হ'ব? ইয়াৰ @ হ'ব, হ'ল। ইয়াৰ অপজিট চোৱা, এইটো হ'ব নোৱাৰে, এইটো আৰু এইটো ডাইৰেক্টলি আমাৰ এটা এৰি কিনি চিধাকৈ আছে ন, অল্টাৰনেটকৈ। ইয়াৰ অপজিট এইটো হ'ব, তো এইটোৰ অপজিট কি হ'ব? এইটোৰ অপজিটটো এইটো হ'ব, ঠিক আছে। এনেকৈ তাৰপিছত থাকি যোৱাটো নিজে নিজৰ অপজিট হৈ যাব, হেচৰ অপজিট এইটো হ'ব, ঠিক আছে, হ'ল। অপজিটবোৰ আমি গম পালোঁ। এতিয়া চোৱা, আমাক সুধিছে কোনটো বক্সটো ফৰ্ম কৰিব পাৰিব ইয়াৰ পৰা, এইটো মানে বন্ধ কৰিলে কোনটো হ'ব? তো আমি জানো অপজিট লেটাৰ কেইটা একেলগে থাকিব নোৱাৰে, লেটাৰে হওক, চিম্বলে হওক, নাম্বাৰে হওক, ঠিক আছে, এইবিলাক চিম্বল হয়। এতিয়া চোৱা, এইটো আৰু এইটো একেলগে থাকিব নোৱাৰে, আছে নেকি ক'ৰবা? ইয়াৰ লগত এইটো থাকিব নোৱাৰে, ইয়াত নাই, ঠিক আছে, মানিছোঁ। ষ্টাৰ লগত @ থাকিব নোৱাৰে, ষ্টাৰ লগত @ নাই, ঠিক আছে। ইয়াৰ লগত এইটো থাকিব নোৱাৰে। তো প্ৰথমটো আমাৰ এনচাৰ হ'ব পাৰে, ঠিক আছে, কাৰণ অপজিটবোৰ একেলগে নাই ইয়াত, হ'ল। নেক্সটত চোৱা, এইটো এক্স, নাম দিছে এইটো ৱাই, তো এক্সটো আমাৰ এনচাৰ হ'ব পাৰে। এনেকৈ চোৱা, ইয়াত চোৱা @ আৰু ষ্টাৰ এইটো একেলগে অপজিট হয় ন, থাকিব নোৱাৰে। ইয়াত চোৱা @ ষ্টাৰ একেলগে আছে, তো এইটো এনচাৰ হ'ব নোৱাৰে। অপজিট চিম্বল কেনেকৈ একেলগে থাকিব? তেনেকৈ থাৰ্ডটো চোৱা, ইয়াত চোৱা @ লগত ষ্টাৰ নাই, ঠিক আছে, ষ্টাৰটো তল লুকাই আছে, ঠিক আছে। ইয়াৰ লগত এইটো নাই, ইয়াৰ লগতো নাই, এইটো হেচ, ঠিক আছে, হেচ লগত ফেক্টৰিয়েলটো নাই। তেনেকৈ আৰু কিবা আছে নেকি? চোৱা, ইয়াৰ লগত এইটো নাই,
তো এইটো আমাৰ এনচাৰ হ'ব পাৰে, অপজিটবোৰ একেলগে নাই, তাৰ মানে কি এক্স আৰু জেডটো এনচাৰ হ'ব, বাকী ৱাইটো হ'ব নোৱাৰে, অনলি এক্স এণ্ড জেড হ'ল, মানে অপশ্যন 4টো হ'ব আমাৰ কাৰেক্ট এনচাৰ। এই দুটাটো আমি বনাব পাৰোঁ। এইটো চোৱা, এ ডাইচ হেজ বিন শ্বন ইন 4 ডিফাৰেণ্ট পজিশ্যন। এটা ডাইচ আছিলে, ডাইচটোৰ কি 4টা বেলেগ বেলেগ পজিশ্যন দিয়া আছে আমাক। তো ইয়াৰ পৰা আমাক কি সুধিছে, 3ৰ অপজিটটো, 3ৰ অপজিট। মই অথনি কি কৈছিলোঁ, 3 ক'ত ক'ত আছে টাৰ্গেট কৰা, ইয়াত আছে 3, ঠিক আছে। প্ৰথমে আমি চালোঁ ইয়াত 3 আছে, 3ৰ লগত দুটা নাম্বাৰ যে 6, 1 আছে, ক'তবা আছে নেকি চোৱা, 6, 1, 6, 1, 6, 1 নাই, তো আমি এইটো ইউজ নকৰোঁ। নেক্সট আৰু 3 ক'তবা আছে নেকি, ইয়াত আছে 3, 3ৰ লগত কি আছে 5 আৰু 1, 5, 1 ক'তবা আছে নেকি, 5, 1, 5, 1 নাই, ঠিক আছে। ইয়াতো 3 আছে চোৱা, 2, 6, 2, 6 ক'তবা আছে নেকি, নাই, ঠিক আছে। তো ইয়াত আমি ডাইৰেক্টলি সেই দুইটা যিটো কাটি দিছিলোঁ সেইটো কনচেপ্ট ইউজ নহ'ব, কাৰণ 3ৰ অপজিট সুধিছে, 3ৰ লগত বাকী থকা নম্বৰ থাকিব লাগিব ন আৰু ক'তবা, 2, 6, 2, 6 ইয়াত আছে, 2, 6 নাই, একো নাই। আমি ছিংগলকৈ এটা কমনটো বিচাৰিম। প্ৰথম আৰু ছেকেণ্ডটো চোৱা, এটা কমন আছে নেকি চোৱা, নাই। প্ৰথম আৰু ছেকেণ্ডটো আমি ল'ব নোৱাৰোঁ, এটাও কমন নাই। তো এটা কাম কৰোঁ, ছেকেণ্ড আৰু থাৰ্ডটো চোৱা, কিবা কমন আছে নেকি, ছেকেণ্ড আৰু থাৰ্ডটো চোৱা, 5 কমন হৈ আছে, 5 হৈ গ'ল। ইয়াৰ পৰা আমাৰ এনচাৰ আহি যাব। যিকোনো দুটা ডায়েগ্ৰাম বিচাৰিব লাগে য'ত নেকি অকল একটা নাম্বাৰ কমন থাকে, এনচাৰ আহিবই। তো ছেকেণ্ড এণ্ড থাৰ্ডটো মই ইউজ কৰিম, ক'ৰ পৰা ষ্টাৰ্ট কৰিম, 5ৰ পৰা, কাৰণ 5টো কমন। তো ক্লকৱাইজ ঘূৰাই দিয়া, 5, 5, 4, 2, 5, 4, 2, নেক্সট 5, 3, 1, 5, 3, 1। তো আমাক কাৰ অপজিট সুধিছিলে, 3, 3ৰ অপজিট কি হৈ যাব, 4 হৈ যাব, চিম্পল। এনেকৈ কৰিব পাৰোঁ আমি, ঠিক আছে। মই আৰু বেলেগ দুটা ডায়েগ্ৰামো আমি ইউজ কৰিব পাৰোঁ, যেনেকৈ এটা কাম কৰা, এইটো আৰু এইটো লোৱা, 3rd and 4thটোত কিবা কমন আছে নেকি চোৱা, 3rd and 4thটোত কি কমন আছে, 3 কমন হৈ আছে, ঠিক আছে, 3। তো 3 পৰা ক্লকৱাইজ ঘূৰাই দিয়া, 3, 1, 5, 3, 1, 5, ইয়াতো 3, 2, 6, 3, 2, 6, আমাক কাৰ অপজিট সুধিছে, 3, ঠিক আছে। 5ৰ 6 হৈ গ'ল, 1ৰ 2 হৈ গ'ল, থাকিলে কি 4 থাকিলে, 4টো কাৰ হৈ যাব, 3ৰ, ঠিক আছে। এনে কমন চেম চেম হ'লে মানে যিটো নাম্বাৰ থাকি যায় সেইটো অপজিট হৈ যাব। 7টো চোৱা, চেম 4ৰ অপজিটটো সুধিছে। আচ্ছা, ইয়াত অপজিট সোধা নাই, ইয়াত কি সুধিছে, এডজেচেণ্ট ফেচেছ অফ দ্য ফেচ কণ্টেইনিং 4, মানে 4ৰ এডজেচেণ্ট ফেচটো সুধিছে। 4ৰ কি সুধিছে, এডজেচেণ্ট ফেচ। এডজেচেণ্ট মানে কি, যিটো মই অথনি ষ্টাৰ্টিঙত কৈছিলোঁ লাগি থকাটো, 6ৰ এডজেচেণ্ট, 5, 4 এইকেইটা যিটো মানে লগত লাগি থাকে, সেইকেইটা এডজেচেণ্ট ফেচ। আচ্ছা, 4ৰ এডজেচেণ্ট সুধিছে, ঠিক আছে। 4 চোৱা ক'ত ক'ত আছে, 4 ইয়াত আছে। 4ৰ এডজেচেণ্ট কি হ'ব পাৰে, 4ৰ এডজেচেণ্ট, 4ৰ লগত চোৱা দেখা দেখিকে 6 আছে, 5 আছে, মানে 6ও হ'ব পাৰে, 5ও হ'ব পাৰে, এডজেচেণ্টবোৰ দেই। আৰু ইয়াতো আছে 4 চোৱা, 4ৰ লগত 3ও থাকিব পাৰে, 5ও থাকিব পাৰে, মানে 5টো মই লিখিলোঁ আৰু নাই। এতিয়া চোৱা, অপশ্যনত 6, 5, 3 আছে নেকি, 6, 5, 3। এটা কাম কৰোঁ, মই অপজিটটো ওলাই ল'ম, বেছি ইজি হ'ব। চোৱা, 4 আমাৰ এডজেচেণ্ট ফেচ সুধিছে, তো অপজিট নাম্বাৰকেইটা ওলাই লোৱাচোন ইয়াত, তেতিয়া বেছি ইজি হয় মানে। আচ্ছা, এতিয়া চোৱা, ইয়াত 3, 5, ইয়াতো 3, 5 আছে। তো 4ৰ অপজিট কি, 7। ইয়াৰ পৰা মই ক'ব পাৰোঁ ন, 3, 5, 3, 5 কমন হ'লে 3, 5, 3, 5 কাটিব পাৰোঁ ন। 4ৰ অপজিট কি, 7, মানে 4ৰ যিটো অপজিট নাম্বাৰ এইটো 7 বুলি মই ক'ব পাৰোঁ। আৰু অপজিট নাম্বাৰ কেতিয়াও একেলগে নাথাকে, এডজেচেণ্ট হ'ব নোৱাৰে। তো 7টোতো কেতিয়াও এডজেচেণ্ট হ'ব নোৱাৰে 4ৰ, কেলে 4ৰ অপজিট নাম্বাৰ হয় ন 7টো। তো 7 কেনেকৈ এডজেচেণ্ট হ'ব নোৱাৰে। ইয়াতো 7 আছে, এইটো হ'ব নোৱাৰে, এইটো 7 আছে, এইটো হ'ব নোৱাৰে। ডাইৰেক্টলি গম পালোঁ এনচাৰ কি হ'ব, 4 হ'ব। কাৰণ মই কি কৰিছোঁ চোৱা, মই প্ৰথমে 4ৰ অপজিটটো ওলাই লৈছোঁ। চোৱা, এই দুটাৰ পৰা ওলাব পাৰোঁ মই। 4 ইয়াত আছে নাই, 3, 5, 3, 5, 3, 5, 3, 5 খতম। তো 4ৰ অপজিট কি হৈ যাব, 7, মানে 4ৰ অপজিট নাম্বাৰটো মই গম পালোঁ 7 হ'ব। তো 4ৰ অপজিট নাম্বাৰ 7 হ'লে এই দুটা এডজেচেণ্ট হ'ব পাৰে জানো, এডজেচেণ্টটোৰ লগত লাগি থকাটো। তো আমাক সুধিছে 4ৰ এডজেচেণ্ট ফেচ কোনটো কোনটো হ'ব, 7টোতো কেতিয়াও হ'ব নোৱাৰে, কাৰণ এইটো 4ৰ কি হয়, অপজিট নাম্বাৰ। তো 7 চোৱা, ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে, এইকেইটাতো এডজেচেণ্ট হ'বই নোৱাৰে। থাকিলে কি 6, 5, আৰু 6, 5টো হ'ব পাৰে ন। চোৱা, 4ৰ লগত 6, 5টো লাগি আছে, এডজেচেণ্ট হয় নে নহয়, হয়, ঠিক আছে। এনেকৈ অপজিটটো ওলালে ইজি হয়, মানে ডাইৰেক্টলি অপশ্যন 3টা কেঞ্চেল আউট হৈ গ'ল ন। তেনেকৈ এইটো চোৱা, এইটোতো অপজিট সুধিছে ডাইৰেক্টলি, বিৰ অপজিট। তো বি ক'ত ক'ত আছে টাৰ্গেট কৰা, ইয়াত আছে বি। এফ ডি ক'ত বা আছে নেকি চোৱা, এফ ডি নাই, ঠিক আছে। ইয়াতো বি আছে, আমাক বিৰ অপজিট লাগে, বিটো টাৰ্গেট কৰা। চি ডি ক'ত বা আছে নেকি, আছে, এইটো চোৱা, চি ডি কেঞ্চেল, বিৰ অপজিট কি হৈ গ'ল, ই হৈ গ'ল, চিম্পল। বাকী এটা যিকোনো দুটা ডায়েগ্ৰামৰ পৰা এটা লেটাৰ কমন বিচাৰি কিনি আমি ক্লকৱাইজৰ সেইটোতো ওলাব পাৰোঁৱে, ঠিক আছে। বাট এইটো মেথডটো জনাটো ভাল।
কেতিয়াবা কি হয় এইটো মেথডটো বহুত হেল্প কৰে, টাইমটো বচাই মানে। এতিয়া চোৱা ইমান স্পীডলি হৈ গ'ল ন, বিৰ সুধিছে ডাইৰেক্টলি মই বিটো টাৰ্গেট কৰিছোঁ, এফ ডিটো নাই, বিৰ লগত ইয়াত চি ডি আছে, চি ডি কেঞ্চেল আউট হৈ গ'ল, বিৰ লগত কি থাকিলে ই, অপজিট হৈ যাব। নটো চোৱা, এইটো চোৱা চেম এডজেচেণ্ট ফেচ সুধিছে কাৰ এফৰ, তো মই ফাৰ্ষ্টত এটা কাম কৰোঁ অপজিটটো উলিয়াই লওঁ। এতিয়া চোৱা এফৰ অপজিটটো উলিয়াই লওঁ আগত, ঠিক আছে, এফৰ অপজিট নাম্বাৰটো, কাৰণ অপজিটটো ওলালে কি হয় আমি গম পাই যাম এফৰ লগত সি থাকিব নোৱাৰে কেতিয়াও। তো ইয়াততো একো কমন নাই, এফৰ লগত L7 নাই, তো মই এটা কাম কৰোঁ কমনটো বিচাৰোঁ, কমন কি হৈছে এল, তো ক্লকৱাইজ ঘূৰাই দিয়া L7F, ইয়াত কি হ'ব L8 9, ঠিক। এফৰ অপজিট কি 9, মানে গম পালোঁ এফৰ লগত 9 থাকিব নোৱাৰে এডজেচেণ্টকে, ঠিক। তো 9টো এনচাৰ হ'ব নোৱাৰে, 9টো নোৱাৰে, ডাইৰেক্টলি আমি গম পাই গ'লোঁ চোৱা। সেইকাৰণে অপজিটটো ওলালে ভাল। এতিয়া চোৱা এফৰ লগত এল থাকিব পাৰে, এফৰ লগত 7ও থাকিব পাৰে, হয়নে নহয়? এফৰ লগততো এল থাকিব পাৰে, এফৰ এডজেচেণ্ট হয় ন এলটো, ঠিক আছে। এফৰ লগত 8টো আমি গম নাপাওঁ, লাগি থাকিব পাৰে সেইফালে এফৰ লগত, বাট আমি এইটো গম পাওঁ যে এফৰ লগত 9 থাকিব নোৱাৰে, কাৰণ এফৰ অপজিট হয় ন 9টো, আমাক সুধিছে এডজেচেণ্ট, তো 9টো যদি থাকিব নোৱাৰে চোৱা, ইয়াতো 9 আছে, ইয়াতো 9, ইয়াতো 9, গমেই পাওঁ আৰু অপশ্যন নাম্বাৰ 1 হ'ব, হ'ল। এতিয়া লাষ্টটো চোৱা, হাউ মেনি ডট লাই অপজিট টু দ্য ফেচিং 3 ডট, মানে আমাক কি সুধিছে 3 ডটৰ অপজিট সুধিছে, 3ৰ অপজিট সুধিছে। চিম্পলি আমি কি কৰিম, ইয়াত 3ৰ অপজিটটো বিচাৰি দিলে হ'ল। মই কি কৈছোঁ ইয়াৰ অপজিট কি হ'ব, অল্টাৰনেট এটা এৰি কিনি এইটো, তো এইটো 3 নহয় জানো, 3ৰ অপজিট কি হ'ব 6, একদম ইজি আছিলে এইটো, হ'ল। ঠিক আছে, গোটেই 10টা কুৱেশ্যন আনিছিলোঁ মই, গোটেইকেইটা কৰালোঁ, আৰু একেবাৰে চিম্পল হয়, মানে এক্সামত আহিলে ইজিলি কৰিব পাৰিবা তোমালোকে, ডাইচ চেপ্টাৰটো বহুত চিম্পল টপিক হয়, ঠিক আছে। থেংক ইউ।